বাইবেল অধ্যয়নলৈ স্বাগতম জনাইছো। আজি আমি এক চুটি প্ৰবন্ধ পাঠ কৰিম, যাৰ এই পৃথিৱীৰ প্ৰতিজন পুৰুষ, মহিলা আৰু শিশুৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব। এই প্ৰবন্ধটিৰ শিৰোনাম হ'ল পৃথিৱীৰ অন্তিম কাল একেবাৰে ওচৰ চাপি আহিল। পবিত্ৰ ঈশ্বৰে 2011 চনৰ 21 মেত মহাবিচাৰৰ দিন লৈ আহিব। মহাবিচাৰৰ দিনটোক পৃথিৱীয়ে ভয় কৰে, আৰু এইটো এনে এটা দিন যিটো দিনত মানৱ জাতিৰ পাপৰ কাৰণেই ঈশ্বৰে পৃথিৱী ধ্বংস কৰিব। মহাবিচাৰৰ দিনটো যে আহি আছে, এই কথাটো বিশ্বাস কৰাৰ ক্ষেত্ৰত জগত শুদ্ধ। বাইবেলে আমাক উক্ত দিনটো সম্পৰ্কে শুদ্ধ আৰু সঠিক তথ্য দিয়ে। বাইবেলখন এখন পবিত্ৰ গ্ৰন্থ, যিখন এই সুন্দৰ পৃথিৱীৰ স্ৰষ্টা পবিত্ৰ ঈশ্বৰে লিখা। পবিত্ৰ বাইবেল নিঃসন্দেহে এখন প্ৰাচীন গ্ৰন্থ, যিখন গ্ৰন্থ প্ৰায় 1900 বছৰ আগতে লিখা হৈছিল। ইয়াৰ মূল ভাষাসমূহ প্ৰায়ভাগেই হিব্ৰু আৰু গ্ৰীক, একো সাল সলনি ঘটোৱা হোৱা নাছিল। আৰু মূল ভাষাসমূহৰ প্ৰতিটো শব্দই ঈশ্বৰৰ মুখৰ পৰা নিঃসৃত হৈছিল। বাইবেল মূলতঃ দুটা ভাগত বিভক্ত: পুৰণি নিয়ম আৰু নতুন নিয়ম। প্ৰতিটো ভাগেই বিভিন্ন পুস্তকত বিভক্ত। প্ৰতিখন পুস্তকেই বিভিন্ন অধ্যায়ত বিভক্ত, আৰু প্ৰতিটো অধ্যায়েই বিভিন্ন স্তবকত বিভক্ত। তাৰেই এখন পুস্তকৰ নাম হ'ল দ্বিতীয় তিমথিয়। এই পুস্তকখনৰ 3 অধ্যায়ৰ স্তবক 16 পবিত্ৰ ঈশ্বৰে আমাক কয়, গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।